টিভি জিন্দাবাদ হিটপকট জিন্দাবাদ হিটপকট জিন্দাবাদ নরেন্দ্রমোদী জিন্দাবাদ নরেন্দ্রমোদী জিন্দাবাদ হেমন্ত বিশ্ব শর্মা জিন্দাবাদ কাঞ্চনপুর টিভি জিন্দাবাদ কাঞ্চনপুর টিভি জিন্দাবাদ কাঞ্চনপুর টিভি জিন্দাবাদ কাঞ্চনপুর টিভি জিন্দাবাদ জয় অসম জিন্দাবাদ জয় অসম জিন্দাবাদ জয়ন্ত বলা হয় যেহেতু আঙ্গুর একটা আশা ভরসা আছে আমলোক থেকে বেশি আমি ৰাইজক এইটোই ক'ব বিচাৰিছোঁ যেহেতুকে আমি বৰ্তমান ৰূপহী সমষ্টিৰ পৰা চামাগুৰি সমষ্টিত সংলগ্ন হৈছোঁ ৰূপহী সমষ্টিৰ পৰা পাট চামাগুৰিত সংলগ্ন হৈছোঁ চামাগুৰিত ইতিমধ্যে উপ নিৰ্বাচনত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ MLA পাছ কৰিলে এতিয়া বিৰোধী দলত থাকি পেলাই যেহেতুকে যি এতিয়া অসমৰ পৰিৱেশ এই পৰিৱেশৰ লগত মিলাই নাথাকি যদি আমি বেলেগ দলত এই পঞ্চায়ত নিৰ্বাচনটোত আমি জয়যুক্ত কৰাওঁ তেনেহ'লে আমাৰ মানুহখিনি মাইনৰিটি এৰিয়াৰ মানুহখিনি বঞ্চিত হ'ব বুলি মই ভাবোঁ সেইকাৰণে শাসকীয় দল কাঞ্চনপুৰ পঞ্চায়ত দখল কৰিবলৈ সক্ষম হ'বনে আমি এতিয়া শাসকীয় দল হিচাপে কাঞ্চনপুৰ গাঁও পঞ্চায়তৰ যে গৰাজান জিলা পৰিষদৰ প্ৰাৰ্থীটো জিকাব লাগিব কাঞ্চনপুৰৰ যিজন কাউন্সিলৰ প্ৰাৰ্থী আছে সিহঁতক জিকাব লাগিব 10টা ৱাৰ্ড মেম্বাৰ গোটেইখিনি জিকাব লাগিব সেইকাৰণে আমি সেইখিনি জিকাব পাৰিলে তেতিয়া আমি আমাৰ যিটো পঞ্চায়ত ৰাজৰ যিটো আমাৰ সা সুবিধা এইখিনি পাম বুলি চৰকাৰৰ পৰা আশাবাদী সেইকাৰণে আমি আপ্ৰাণ দিনে ৰাতিয়ে চেষ্টা কৰি আমি এই তিনিওটা প্ৰাৰ্থীক জিকাবলৈ আমি আপ্ৰাণ চেষ্টা কৰি আছোঁ যাতে সেই প্ৰাৰ্থীখিনি যে উপ নিৰ্বাচনৰ নিচিনা যদি আমি বিজেপি প্ৰাৰ্থীক জিকাব পাৰোঁ তেতিয়া আমি চৰকাৰৰ লগত অংশীদাৰ হৈ পেলাই আমি মাইনৰিটি মানুহখিনিক উন্নয়নৰ পথ দেখুৱাব পাৰিম